थोड़ा बहुत सारिका का लिए भी शकीरा के लिए भी चर्चा हुए थे, लेकिन ये चर्चा भी बहुत ज़्यादा हम नहीं बिकॉज ओलंपिक इनॉग्रेशन का समय उनका जो गीत गान था बहुत हिट हुए थे। एक अपॉर्चुनिटी था फरवरी में, लेकिन हम वो अपॉर्चुनिटी को जाने दिया, इसलिए अभी समय भी नहीं होगा। लेकिन गुवाहाटी में शकीरा को भी लाने का मेरा मन है और डिब्रूगढ़ सिलचर में भी ऐसा बड़ा आर्टिस्ट को लेके जाना है। पोस्ट मेलन एजन विश्व स्वीकृत शिल्पी আৰু মই যিমান দূৰ জানো তেওঁ ৱৰ্ল্ডৰ টপ 5 আৰ্টিষ্টৰ ভিতৰত এজন। অসমত আগতে কেতিয়াও গ্লোবেল আৰ্টিষ্ট অহা নাছিল, যাৰ নেকি যিখন আজি যেনেকৈ অসমত পোষ্ট মেলনে পাৰফৰ্ম কৰিব, আমেৰিকা UK মানে পৃথিৱীৰ সকলো ৰাষ্ট্ৰতে আজি অহাকালি ইয়াৰ বিষয়ে সৰু নিউজ এটা হ'লে ওলাব। सब जगाते एटा हलो जिमान म्यूजिक चैनल आसे म्यूजिक पेज आसे तात और अकनमान हलो गुवाहाटीर नामतो उलाब जे पोस्ट मेलने आज गुवाहाटीत परफर्म करिसे। আজি गुवाहाटीत ए परफॉर्मेंस चाबर कारणे अमेरिका इंग्लैंडर পৰা মানুহ আহিছে। হোটেল বিলাক আজি 100% বুক হৈ আছে। ই ইকোনমিটো সহায় কৰে আৰু অসম চৰকাৰেও ইয়াত কোনো আৰ্থিক অৰিহণা যোগোৱা নাই। কিছুমানে লিখি আছে 30 কোটি দিছে 20 কোটি দিছে। অসম চৰকাৰে 1 টকাও আমি আগবঢ়াব নালাগে, যদিও মই 1 কোটি টকা থৈছো কিবা কাৰণত দিব লাগে বুলি, কিন্তু মই চেষ্টা কৰিম যাতে সেইটোও দিব নালাগে, মানে আমাৰ যাতে কোনো এক্সপেন্ডিচাৰ নাথাকে। তেখেতে আহি ইয়াত পাৰফৰ্ম কৰাৰ লগে লগে ইমান দিন যেটো শিলঙৰ এডভান্টেজ আছিল, আমাৰ ইয়াৰ ল'ৰা ছোৱালী শিলঙত গৈছিলে, শিলঙৰ লগতে এতিয়া গুৱাহাটীও ডেভেলপ হ'ব এজ এ প্লেটফৰ্ম ফৰ গ্লোবেল আৰ্টিষ্ট। আজিৰ দিনটো সেই ফালৰ পৰা অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন, কিন্তু মোৰ এজ 56, মই পোষ্ট মেলন মানে কি মই ভালকৈ বুজিও নাপাওঁ, উইথ ডিউ ৰেছপেক্ট টু হিম। পৰহি দিনাখন মই ইউটিউবত চাইছিলোঁ যে তেখেত কোন বা কেনেকৈ আবু ধাবিত তেওঁ গান গাই আছিলে আৰু ইমান ক্ৰাউড ভাবিব নোৱাৰি। গতিকে ডেফিনেটলি গুৱাহাটীত কিবা এটা ভাল পাৰফৰ্মেন্স আজি হ'ব, আমি শুভেচ্ছা দিছোঁ। কিন্তু আমাৰ আৰুতো মানে তেনেকুৱা শ্ব' চোৱাৰ কাৰণে আমাৰ বয়সো নাই, গতিকে আমি চাব নাযাওঁ, কিন্তু বাকী আমাৰ ইয়ং জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আজি ডেফিনেটলি যাব। অসমত অলপ পজিটিভিটি হওক, ইতিবাচক চিন্তা হওক, মানুহবিলাক চবৰ মাইণ্ডবিলাকত ফ্ৰেছনেছ হওক, পোষ্ট মেলন শ্ব'টো ভাল কৰি হৈ যাওক, আমি তাকে কামনা কৰিম। তেওঁলোকে যদি পোষ্ট মেলনক লৈ তেওঁলোকে বিৰোধ কৰে, কেতিয়াবা অংগৰাগ পাপন মহন্ত আমেৰিকাত গ'লে মানুহে অংগৰাগ পাপন মহন্তক বিৰোধিতা কৰিব। ভূপেন হাজৰিকাই কি গান গাইছিলে? ভলগাৰ পৰা গংগালৈ, মিছিছিপিৰ পৰা টেমছলৈ। গতিকে অসমত একচাম মানুহ আছে, তেওঁলোকে এইটো পোষ্ট মেলন মানে কি নাজানেও, বিৰোধিতা কৰিব লাগে। বিৰোধিতা কৰিলে তেওঁৰ ক্ষতি হ'ব নেকি? পোষ্ট মেলনৰতো একো ক্ষতি নহয়। তেওঁৰ গুৱাহাটীত নকৰিলে তেওঁক শ্বিলঙে লৈ যাব, শ্বিলঙে নল'লে তেওঁক ভূটানত লৈ যাব। ক্ষতিটো কাৰ হ'ব? গুৱাহাটীৰে হ'ব। গুৱাহাটীৰ যিটো ব্ৰেণ্ড ইমেজ, গুৱাহাটীৰ যিটো আমি এটা কৰিব খুজিছোঁ, মানুহে ভাবে গুৱাহাটীত পোষ্ট মেলন নাহিলে পোষ্ট মেলনটো নোহোৱা হৈ যাব। এই যে গ্লোবেল আৰ্টিষ্ট, গতিকে তেওঁক বিৰোধিতা কৰা আধা মানুহেতো বুজিও পোৱা নাই। মইতো পৰহিলৈকে বুজি পোৱা নাছিলোঁ পোষ্ট মেলন মানে কি। গতিকে আধা বুজি নোপোৱাকৈ বিৰোধিতা কৰি আছে, আৰু সেইকাৰণে মানুহেতো নিজেই টিকট কাটিছে। 2,500 পৰা 60,000 টকা দি মানুহে টিকট কাটিছে। সেই টিকট কটা মানুহবিলাকে বুজি পোৱা নাই নেকি? নিশ্চয় বুজি পাই টিকট কাটিছে। আমাৰ অসমত যিকোনো পজিটিভ কাম হ'লে বাধা দিয়া একচাম মানুহ থাকিবই, আৰু সেই চাম মানুহৰ সৈতেই যোৱা 25 বছৰ মই সংগ্ৰাম কৰি আহিছোঁ। মেডিকেল কলেজ হ'ব নিদিয়ে, মেডিকেল কলেজ পাতিলোঁ। ফ্লাইঅভাৰ হ'ব নিদিয়ে, ফ্লাইঅভাৰ পাতিলোঁ। এতিয়াতো তাৰ ওপৰত মোৰ গাড়ীখনে নাযায়, সকলোৰে গাড়ী যায়। ইউনিভাৰ্চিটি পাতিব নিদিয়ে, ইউনিভাৰ্চিটি পাতিলোঁ। গতিকে 25টা বছৰটো যুদ্ধই কৰি আছোঁ, আৰু সেই চাম মানুহে যেতিয়া না না কয় তেতিয়া মোৰ কুটকুটাই থাকে, কেনেকৈ কামটো কৰিব পাৰোঁ, কৰিব পাৰোঁ।
আৰু সেইকাৰণে ৰাজনীতিত তেনেকৈ বাচি আছোঁ যদি সেই চাম মানুহৰ লগত নুযুঁজিলোহেঁতেন কিজানি 25 বছৰটো এনেকৈ MLA মন্ত্ৰী মুখ্যমন্ত্ৰী নহ'লোহেঁতেন 2025ত মই ভাবোঁ যে কোন তাৰিখে মোৰ 25 ইয়াৰ্ছ হৈ যাব MLA হোৱা মোৰ পলিটিকেল লাইফ এজ এ MLA মই 2025 চনৰ মে মাহত বা 25 ডিচেম্বৰ মই চাব লাগিব আই উইল কমপ্লিট 25 ইয়াৰ্ছ এই মানুহবিলাকৰ লগত যুঁজি এইখিনিতো আগবাঢ়িলোঁ আৰু ছাকচেছো হ'লোঁ 25খন মেডিকেল কলেজ যোৰহাটৰ মেডিকেল কলেজখনে প্ৰতিদিনে হ'ব দিব খোজা নাছিল তাক পৰাজিত কৰি 4খনত কাজিয়া লাগিলোঁ 4খনত কাজিয়া কৰি আজি 25 পালোগৈ গতিকে অহা বছৰ আৰু এজন পোষ্ট মালন আহিব বছৰত 3টামান এনেকুৱা শ্ব' হ'লেহে গুৱাহাটীৰ নামটো ওপৰত যাব এতিয়া ডিব্ৰুগড়ে বিচাৰিছে শিলচৰে বিচাৰিছে পোষ্ট মালনক গুৱাহাটীত অপ'জ কৰিছে অহা বছৰ গুৱাহাটীতো লৈ যাম ডিব্ৰুগড়তো লৈ যাম শিলচৰতো লৈ যাম নামটো বেলেগ হ'ব গতিকে যিমানে এনেকুৱা বিৰোধিতা কৰে তাত মই দুগুণ উৎসাহ পাওঁ তাৰমানে এওঁলোকে বিৰোধিতা কৰিছে মই মনত ভাবোঁ তাৰমানে মই ডেফিনেটলি কিবা এটা ভাল কাম কৰিছোঁ গতিকে মোক এনেকৈ বিৰোধিতা কৰি থাকক এখন দলঙত বিৰোধিতা কৰিছিল 5খন দলং হ'ল টানেল বুলি কওঁতে হাঁহিছিল এতিয়া টানেল হ'ব এলিভেটেড কৰিডৰ বুলি কওঁতে হাঁহিছিল এলিভেটেড কৰিডৰ হ'ব গতিকে তেওঁলোকৰ লগত যুঁজি থাকিবলৈ আৰু তেওঁলোকৰ বিৰুদ্ধে কাম কৰিবলৈ ভগৱানে মোক শক্তি দিয়ক सर कुछ खबरें आ रही है कि विश्व के एक और प्रसिद्ध सिंगर का वीकेंड अगले साल आने वाले हैं हमने थोड़ा बहुत सारिका का लिए भी शकीरा के लिए भी चर्चा हुए थे लेकिन ये चर्चा भी बहुत ज़्यादा हम नहीं कर रहा हूँ आने दीजिए लेकिन मेरा मन है गुवाहाटी में शकीरा को भी लाने का अगले साल या 2 साल बाद बिकॉज ओलंपिक इनॉग्रेशन का समय उनका जो गान था बहुत हिट हुए थे एक अपॉर्चुनिटी था फरवरी में लेकिन हम वो अपॉर्चुनिटी को जाने दिया इसलिए अभी समय भी नहीं होगा लेकिन गुवाहाटी में शकीरा को भी लाने का मेरा मन है और डिब्रूगढ़ सिलचर में भी ऐसा बड़ा आर्टिस्ट को लेके जाना है सर और एक सवाल है पिछले साल जब ब्रायन एडम्स मेघालय में आए थे तो कुछ लोगों ने कहा था कि असम में ऐसा आर्टिस्ट क्यों नहीं आता देखिए जब पोस्ट मेलन वही है जब शिलोंग होते हैं तो मुझे ताना मारते हैं যে শিলং লা सकता है आप क्यों नहीं ला सकते শিলঙে আনিব পাৰে আপুনি কিয় নোৱাৰে এতিয়া মই ইয়াত আনোতে কৈ আছে যে কিয় আনিলে বুলি সো এনেকুৱা ছ'চিয়েল মিডিয়াত বিভিন্ন মানুহ থাকে কিন্তু গুৱাহাটীৰ নাম ভাল হ'ব হোটেলত মানুহ আহিব টুৰিজিম বাঢ়িব আমাৰ লক্ষ্যটো কি আল্টিমেটলি যিজন মানুহ আহিব তেওঁ পাণ দোকানত ৰখিব হোটেলত ৰখিব গুৱাহাটীৰ গাড়ী এখনত উঠিব উবেৰত উঠিব ইকনমিটো ভাল হৈ যায় কোল প্লে হৈছিলে গুজৰাটত GST আৰু গোটেই তেওঁলোকৰ 800 crores তেওঁলোকৰ এক্টিভিটি হৈছিল ইকনমিক এক্টিভিটি কোল প্লে হৈ গ'ল মোদী ষ্টেডিয়ামত হৈছিল 1 লাখ মানুহে কোল প্লে চালে পিছত গুজৰাট গভৰ্ণমেণ্টে ক'লে যে আমাৰ 800 কোটি টকাৰ ব্যৱসায় হৈছিলে ডিউৰিং দোজ পিৰিয়ড আমাৰ ইয়াত হয়তো এইবাৰ ইমান নহ'ব কাৰণ এই বছৰৰ পৰিৱেশটো বেলেগ কিন্তু next 2-3 years Guwahati will emerge as a hub for concert economy. I wish for Shillong also. Shillong and Guwahati is almost a twin town. So both the city will grow.